এই চুকাফা ফাউণ্ডেশ্যনৰ এই বিশেষ দিনটোত উপস্থিত থাকি এই অনুষ্ঠানটোৰ প্ৰকৃত গৰিমাৰ অংশীদাৰ হোৱা সন্মানীয় সন্মুখত থকা মোৰ সুধীসকল, সন্মানীয় সাংবাদিক বন্ধুসকল আৰু এই আয়োজনৰ লগত জড়িত অন্যান্য কৰ্মীসকল, চুকাফা ফাউণ্ডেশ্যনৰ দৃষ্টি আৰু ইয়াৰ পৰিসৰ যে খুব সুবিস্তৃত সেই কথাটো আমি অনুধাৱন কৰিব পাৰিছোঁ যে এই ভূখণ্ডৰ জাতীয় জীৱনৰ লগত জড়িত তিনিগৰাকীকৈ ব্যক্তি, দামচাও টেঙাই মোহন পণ্ডিত, দামচাও ৰমাকান্ত মলাই ঘূৰিয়া বৰুৱা আৰু দামচাও অশ্বিনী কুমাৰ চেতিয়াৰ দেৱৰ সোঁৱৰণত তিনিটাকৈ বিশেষ বঁটা প্ৰদান কৰা প্ৰয়াসৰ বাবে চুকাফা ফাউণ্ডেশ্যনৰ উদ্দেশ্য কি, তেওঁলোকৰ লক্ষ্য কি, সেই সম্পৰ্কে আমি অৱহিত নহয়। কিন্তু এই তিনিওটি বঁটা প্ৰদানৰ জৰিয়তে তিনিটা বিভিন্ন ক্ষেত্ৰৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই ইয়াত সন্মানিত কৰি সেই ক্ষেত্ৰত বিশেষ কাম কৰিবলৈ আৰু অধিক প্ৰেৰণা যোগাবৰ বাবে কৰা এই প্ৰয়াসত আমি অনুভৱ কৰিছোঁ যে চুকাফা ফাউণ্ডেশ্যনে চুকাফাৰ প্ৰকৃত আদৰ্শ, দৃষ্টিভংগী আৰু কৰ্মচেতনাক আধাৰ কৰি গ্ৰহণ কৰি লৈছে। এই সুযোগতে মই আজি এই বিশেষ দিনটোত চাওলুং চুকাফা দেৱৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ, কিয়নো এই চাওলুং চুকাফাই এই জাতীয় জীৱনৰ, যদিও আমি মধ্যযুগ বুলি কওঁ, মই ব্যক্তিগতভাৱে চাওলুং চুকাফা এই ভূখণ্ডৰ আধুনিক যুগৰ নিৰ্মাতা হিচাপে গণ্য কৰোঁ। আজিৰ যি আধুনিক মানৱীয় চেতনা এই জাতীয় জীৱনৰ, তাৰ সম্পূৰ্ণ পৰিকাঠামো চুকাফাৰ সমসাময়িক কালতেই গ্ৰন্থিত হৈছিল। কিয়নো এই যে মানুহৰ সমন্বয়, মানুহৰ ৰাজনৈতিক দূৰদৰ্শিতাৰে সকলো ভূখণ্ডক একত্ৰিত কৰি এই গ্ল'বেলাইজেশ্যনৰ যিটো ধাৰণা, গোলকীয়কৰণৰ যিটো ধাৰণা, সেই গোটেই দৃষ্টিভংগী চুকাফাৰ সমকালত আৰম্ভ হৈছিল চুকাফাৰ নিজা দৃষ্টি দৰ্শনৰ আধাৰত। এই ভূখণ্ডৰ কৃষিভূমিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে চুকাফাই নিজৰ কৰ্মদক্ষতাৰে, নিজৰ বিস্তৃত চিন্তাৰে, নিজৰ দূৰদৰ্শী চিন্তাৰে, নিজৰ ভৱিষ্যত নিৰ্মাণৰ ভাৱনাৰে এই ভূখণ্ডত কৃষি ক্ষেত্ৰৰ সম্প্ৰসাৰণ ঘটাই ইয়াৰ থলুৱা মানুহক লগত লৈ এই ভূখণ্ডত কৃষিৰ বিস্তাৰ ঘটাইছিল। ৰাজকীয় দিগদৰ্শনৰ মাজেৰে এই ভূখণ্ডৰ সাংস্কৃতিক পৰিমণ্ডলটোৰ সমৃদ্ধি ঘটাইছিল। বুৰঞ্জীৰ, আপোনালোকে হয়তো জানে যে বুৰঞ্জীৰ ইতিহাসৰ সমগ্ৰ পৃথিৱীৰ যদি ইতিহাসৰ কথা আহে, এই অসমতে একমাত্ৰ ঠাই য'ত আহোমসকলে প্ৰথম বুৰঞ্জীৰ প্ৰণয়নৰ গোটেই ব্যৱস্থাটো আৰম্ভ কৰিছিল। আৰু এই অসমৰ ইতিহাসৰ যিটো চিন্তা চৰ্চা, সেইটো চুকাফাৰ সমসাময়িক কালৰ পৰাহে আৰম্ভ হৈছে, তাৰ পূৰ্বতে নাছিল। তাৰ পূৰ্বতে এতিয়াও এই ভূখণ্ডৰ সকলো কথা মিথ হিচাপে গ্ৰহণ কৰা যায়। পুৰাণ, বেদ আদিকে ধৰি তাৰ আধাৰতে ইয়াৰ কিছু তথ্য সন্মুখলৈ অনাৰ চেষ্টা চলোৱা যায়। কিন্তু সামগ্ৰিকভাৱে চুকাফাৰ সমসাময়িক কালৰ পৰা এই ভূখণ্ডৰ সকলো স্তৰৰ ইতিহাস এই আহোম বুৰঞ্জীৰ মাজত লিপিবদ্ধ হৈ আছে, যাৰ আধাৰত এই ভূখণ্ডটোৰ অতীত ইতিহাস এই মধ্যযুগৰ সমকালৰ পৰা আমি অৱহিত হ'ব পাৰোঁ। গতিকে এনে এগৰাকী ব্যক্তি, যাৰ চিন্তা, যাৰ দূৰদৰ্শী ভাৱনা, যাৰ কৰ্মদক্ষতা আৰু যাৰ এই ভূখণ্ডৰ প্ৰতি থকা, এইকাৰণেই ক'ব লগা হৈছে যে টাইচান দেশীয় সেই মহান ব্যক্তিজন আহি এই ভূখণ্ডক নিজৰ ভূখণ্ড হিচাপে গ্ৰহণ কৰি, নিজৰ উপজাত ঠাইৰ দৰে মৰম কৰি, এই ভূখণ্ডৰ সামগ্ৰিক উৎকৰ্ষৰ বাবে কাম কৰি, এই ভূখণ্ডত এটা স্বকীয় পৰিচয় দান কৰি, পৃথিৱীত নোহোৱা এটা জাতি গঠন কৰি এই ভূখণ্ডৰ মান আৰু গৰিমা এই মুহূৰ্তলৈকে, এই সময়লৈকে আগুৱাই লৈ আহিছে। গতিকে তেনে এগৰাকী ব্যক্তিক আমি সঁচা অৰ্থতেই আধুনিক, এই ভূখণ্ডৰ আধুনিক নিৰ্মাতা হিচাপে গ্ৰহণ কৰাৰ বিকল্প নাই। কিন্তু সমসাময়িক কালত দেখা যায় যে চাওলুং চুকাফাৰ যদিও আমি নাম লওঁ, যদিও ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, বিদ্যায়তনিক, ঐতিহাসিক সকলো পৰিমণ্ডলত আজিৰ দিনটো হয়তো চাওলুং চুকাফাক স্মৰণ কৰিছে, কিন্তু সন্দেহ হয় ডক্টৰ শশীকান্ত শইকীয়াদেৱে ক'বৰ দৰে যে এই ভূখণ্ডৰ মানুহে চাওলুং চুকাফাৰ আদৰ্শক প্ৰকৃততে গ্ৰহণ কৰে নে নকৰে, ই এটা ডাঙৰ প্ৰশ্ন।
কিয়নো চুকাফাক যদি আমি অনুকৰণ কৰোঁ তেতিয়াহ'লে আমি আমাৰ খেতি কৰিবলৈ আমাৰ সীমান্তৰ বাহিৰক ঠিকা দিওঁ কিয়? যদি আমি আমাৰ ইতিহাসক স্মৰণ কৰোঁ, ইতিহাসৰ তথ্যৰ সমৃদ্ধিৰ বাটেৰে আমি বৰ্তমানৰ খোজবোৰ পেলাওঁ, তেতিয়াহ'লে আমি ইতিহাসক নস্যাৎ কৰি আমি মন, ভাৱনা, চিন্তা, ৰাজনৈতিক কূটকৌশলেৰে জাপি দিয়া তথ্যসূত্ৰ গ্ৰহণ কৰি লওঁ কিয়? আমি যদি এই ভূখণ্ডৰ সামগ্ৰিক সকলো জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰি এই ভূখণ্ডৰ আধাৰ ভেটি গঢ়োতা চুকাফাক যদি স্মৰণ কৰিব হয়, আমি ভাগ ভাগ কৰি জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ খণ্ড বিখণ্ড কৰি এই ভূখণ্ডক তছনছ কৰোঁ কিয়? গতিকে আমি চুকাফাক প্ৰকৃততে শ্ৰদ্ধা জনোৱা নাই, আৰু সেই শ্ৰদ্ধা আমাৰ অসমৰ ভূখণ্ডটোৰ কোনোজন ব্যক্তিৰ মাজতেই আজিৰ তাৰিখত আছে বুলি আমাৰ মনে নধৰে। যদি থাকিলহেঁতেন এই ভূখণ্ডৰ এই অৱস্থা নহ'লহেঁতেন, আৰু এই অৱস্থা যদি সঁচা অৰ্থতে আমি চুকাফাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি আমাৰ আছে বা আমি আমাৰ মাজত উজ্জীৱিত কৰিব খোজোঁ সেই চেতনাক, তেতিয়াহ'লে এই মুহূৰ্তৰ পৰা আজি চুকাফাৰ সেই মহান এই দিনটোতেই আমি সকলো সংকল্পিত হোৱা দৰকাৰ, যাতে এই ভূখণ্ডৰ সকলো প্ৰকাৰৰ কি ৰাজনৈতিক, কি সামাজিক, কি ঐতিহাসিক, কি কৃষি খণ্ডৰ, কি শিক্ষা খণ্ডৰ, কি সাংস্কৃতিক খণ্ডৰ সকলো স্তৰতে আমি সমৃদ্ধিৰ বাটেৰে সকলোৱে ইজনে সিজনক হাতে হাত ধৰাকৈ এই ভূখণ্ডৰ কেৱল কল্যাণৰ হকে ব্যক্তিগত স্বাৰ্থক পৰিহাৰ কৰি নিজৰ আত্মপৰিচয় বিসৰ্জন দি নিজৰ আত্মপৰিচয় আত্মপ্ৰতিষ্ঠাৰ কথা চিন্তা নকৰাকৈ কেৱল এই ভূখণ্ডৰ কল্যাণৰ হকে আমি প্ৰত্যেকেই আগুৱাই যাব লাগিব, আৰু তাৰেহে চুকাফাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান যচা হ'ব। মই বিশেষ নকওঁ, চুকাফা ফাউণ্ডেশ্যনক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। এই বিশেষ দিনটোত ইয়াত থিয় হৈ দুআষাৰ আপোনালোকৰ সৈতে মত বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে, আৰু আপোনালোক সকলোৰে ওচৰত আমাৰ সৰল প্ৰাৰ্থনা এটাই যে চুকাফাক যদি উজ্জীৱিত কৰিবৰ হয় তেতিয়াহ'লে এনেকৈ আনুষ্ঠানিক সভা সমিতিলৈ নাহিলেও চলিব। যদি আমি আমাৰ মন আৰু চেতনাত চুকাফাক উজ্জীৱিত কৰিবৰ চেষ্টা কৰোঁ, তেতিয়াহ'লে যিবোৰ দেখুৱাই গৈছিল চুকাফাই, যি বাটেৰে তেওঁৰ 82 বছৰীয়া জীৱনকালত 39টা বছৰ এই ভূখণ্ডত দি 39টা বছৰৰ প্ৰতিটো মুহূৰ্ত এই ভূখণ্ডৰ বাবে আত্মনিয়োগ কৰি প্ৰাণ দি এই ভূখণ্ডৰ আজিৰ চেতনাবোধ থকা অৱস্থা এটালৈ উত্তৰিত ঘটাব পৰাকৈ এক আধুনিক জাতীয় সত্তা গঢ়ি তুলিব পৰাকৈ আধুনিক মন এটালৈ 39টা বছৰে কটোৱা সেই সময়খিনিৰ প্ৰতিটো সময়ৰ যদি মূল্যায়ন কৰিবৰ হয়, তেতিয়াহ'লে আমি নিজেই সেই 39টা বছৰক স্মৰণ কৰি সেই বছৰৰ আধাৰত, সেই দিনবোৰৰ আধাৰত আমি আমাৰ জাতীয় জীৱনৰ ভেটি গঢ়ি তুলিব লাগিব। ইয়াকে কৈ আপোনালোক সকলোৰে ওচৰত মোৰ এই কথাখিনিত হোৱা ভুল ত্ৰুটিৰ বাবে প্ৰাৰ্থনা জনাই ক্ষমা প্ৰাৰ্থনা বিচাৰি আমাৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।